AIUDFক ভোট দিয়া মানুহবিলাক এতিয়া মুখ্যমন্ত্ৰীৰ বাবে হৈছে নেশ্যনেলিষ্ট। তেওঁলোকে বাংলাদেশী নহয়। শুনক তেওঁ কি কৈছে। মই ভাবোঁ যে বদৰুদ্দিন আজমল নোহোৱা হ'লে বিজেপিৰ বেছি ভাল হ'ব, কাৰণ তেতিয়া নেশ্যনেলিষ্ট যিখিনি মানুহ আছে এক্ৰছ দ্য বৰ্ড, যোনে এপিজমেণ্ট নিবিচাৰে, তুষ্টিকৰণ নিবিচাৰে, তেওঁলোকৰ ভোটবিলাক আমি পোৱা আৰম্ভ কৰিম আৰু এণ্টি কংগ্ৰেছ ভোটবিলাক ডিভিজন নহ'ব। সেইকাৰণে পষ্ট UDF, আজি যদি UDF চামগুৰিত থাকিলেহেঁতেন আমি নিজিকিলোহেঁতেন, আমি পোৱা ভোটখিনি UDFে লৈ গ'লহেঁতেন। গতিকে UDFৰ অৱৰ্তমানত ভাৰতীয় জনতা পাৰ্টিৰ পলিটিক্সৰ কাৰণে আমি আমাৰ লক্ষ্য আৰু আদৰ্শ কম্প্ৰমাইজ নোকোৱাকৈ আমি কাম কৰিব পাৰিছোঁ। লোকসভাত কৰিমগঞ্জ, বিধানসভাৰ উপ নিৰ্বাচনত চামগুৰি, এই দুইটা এটা বৃহৎ ৰাজনৈতিক